নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অৰ্থনীতি বিজ্ঞানৰ মূল অৰ্থনৈতিক সমস্যাসমূহ যিটো দ্বিতীয় পাঠ সেই দ্বিতীয় পাঠটোৰ এটা মূল সমস্যা দৰিদ্ৰতা সম্পৰ্কে আলোচনা কৰিবলৈ মই আজি মোৰ এই পাঠটি প্ৰস্তুত কৰিছোঁ আৰু মোৰ পাঠটোত আজি শিকন বিষয়কেইটা আছে দৰিদ্ৰতা মানে কি এই সমস্যা সৃষ্টিৰ মূল কাৰণ কি লগতে দৰিদ্ৰতা সীমাৰেখাৰ সংজ্ঞা আৰু ভাৰতবৰ্ষত দৰিদ্ৰতাৰ ব্যাপকতা দৰিদ্ৰতা সম্পৰ্কে মই দুটা খণ্ডত পাঠ প্ৰস্তুত কৰিম দ্বিতীয় যিটো খণ্ড মোৰ হ'ব সেই দ্বিতীয় খণ্ডটোত মই ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ যি কাৰণসমূহ সেই কাৰণসমূহ বিস্তৃতভাৱে আলোচনা কৰিবৰ চেষ্টা কৰিম আৰু আজি এইটো হ'ল ইয়াৰে প্ৰথম খণ্ড ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমে দৰিদ্ৰতাৰ সংজ্ঞাটো মন কৰা দৰিদ্ৰতা হ'ল এনে এক অৱস্থা য'ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজনসমূহৰ সুবিধা আহৰণত ব্যৰ্থ হয় ইয়াতে যি মৌলিক প্ৰয়োজন বুলি বুজোৱা হৈছে সেইকেইটা তোমালোকে জানাই মৌলিক প্ৰয়োজন আমাৰ তিনিটা অন্ন বস্ত্ৰ আৰু বাসস্থান কিন্তু দৰিদ্ৰতাৰ এই সংজ্ঞাটিত আৰু দুটা বিষয় ইয়াত মৌলিক প্ৰয়োজন হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে সেইকেইটা হ'ল শিক্ষা আৰু স্বাস্থ্য আৰু যিকোনো এখন অৰ্থনীতিত এই দৰিদ্ৰতাৰ সমস্যাটো সৃষ্টিৰ মূল কাৰণটোৱে হ'ল আয় আৰু সম্পদৰ অসম্বিতৰণ যিটো ইনকাম এণ্ড ৱেলথৰ ইনইকুৱেল ডিষ্ট্ৰিবিউশ্যন যিটো সেইটোৰ ফলতেই অৰ্থনীতি এখনত দৰিদ্ৰতা সমস্যাটোৰ সৃষ্টি হয় কিয়নো ইয়াৰ ফলত ধনী দুখীয়াৰ ব্যৱধান বৃদ্ধি পায় আৰু ফলত দৰিদ্ৰ লোকসকল বেছিকৈ দৰিদ্ৰতাৰ বাকচক্ৰ যিটো ভিচিয়াছ চাৰ্কুল অফ পভাৰ্টিৰ মাজত তেওঁলোক সোমাই পৰে অৰ্থনীতিবিদ মাৰ্ক্সে দৰিদ্ৰতাৰ পাকচক্ৰ যিটো ভিচিয়াছ চাৰ্কুল অফ পভাৰ্টিৰ চক্ৰটো এনেদৰে দেখাইছে তোমালোকে মন কৰা ইয়াত তোমালোকে দেখিবা ইয়াতে ল' ৰিয়েল ইনকাম যিটো প্ৰথমে আহিব ল' ৰিয়েল ইনকাম প্ৰকৃত আয়টো নিম্ন হ'ব এই প্ৰকৃত আয় নিম্ন হোৱাৰ ফলস্বৰূপে ক'ত প্ৰভাৱ পৰিব ল' ছেভিংছ ল' বাইং পাৱাৰ ল' ডিমাণ্ড অৰ্থাৎ সঞ্চয়ৰ পৰিমাণ কম হ'ব আৰু ক্ৰয় কৰাৰ যিটো ক্ষমতা সেইটো কমিব ফলত চাহিদাৰ পৰিমাণ কমিব ল' ডিমাণ্ড আৰু ই আল্টিমেটলি প্ৰভাৱ পেলাব ইনভেষ্টমেণ্টত যিটো বিনিয়োগৰ পৰিমাণটো কমি আহিব ল' ইনভেষ্টমেণ্ট আৰু নেক্সট এই ল' ইনভেষ্টমেণ্টৰ ফলত কি হ'ব এইফালে কেপিটেল ডেফিচিয়েঞ্চি ল' ৰেট অফ কেপিটেল ফৰ্মেশ্যন অৰ্থাৎ মূলধনৰ নাটনি হ'ব আৰু মূলধন গঠনৰ যিটো হাৰ সেই হাৰটোৰ কমিব আৰু ফলত কি হ'ব উৎপাদনশীলতাৰ ওপৰত প্ৰভাৱ পৰিব ল' প্ৰডাক্টিভিটি অৰ্থাৎ উৎপাদনশীলতাটো নিম্ন হ'ব উৎপাদনশীলতা নিম্ন হোৱাৰ ফলস্বৰূপে পুনৰ ৰিয়েল ইনকামত প্ৰভাৱ পৰিব আয়ৰ পৰিমাণ কমিব ঠিক তেনেদৰে ভিচিয়াছ চাৰ্কুল অফ পভাৰ্টি যিটো দৰিদ্ৰতাৰ পাকচক্ৰটো এনেদৰে চলি থাকিব ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইবাৰ দৰিদ্ৰতাৰ সীমাৰেখা পভাৰ্টি লাইন সম্পৰ্কে কিছু কথা জানি লোৱা দৰিদ্ৰতা সীমাৰেখাই বিতৰণ ৰেখাৰ এনে এক নিম্নতম সীমা নিৰ্ধাৰণ কৰি দিয়ে যি দেশৰ জনসাধাৰণক দৰিদ্ৰ প'ৰ আৰু অদৰিদ্ৰ নন প'ৰ এই দুটা ভাগত ভাগ কৰে আৰু এই দৰিদ্ৰতাৰ সীমাৰেখাৰ সংজ্ঞা বিভিন্নজনে বিভিন্ন ধৰণে দিছে তাৰ ভিতৰত ভাৰতৰ পৰিকল্পনা আয়োগৰ যিটো কেলৰি ভিত্তিক সংজ্ঞা সেই কেলৰি ভিত্তিক সংজ্ঞাটো অধিক প্ৰচলিত পৰিকল্পনা আয়োগে আগবঢ়োৱা এই সংজ্ঞাটোৰ মতে গাঁও অঞ্চলৰ দৈনিক জনমূৰি ন্যূনতম 2400 কেলৰি আৰু চহৰ অঞ্চলত দৈনিক জনমূৰি ন্যূনতম 2100 কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয় এইখিনিতে তোমালোকৰ মনলৈ এটা প্ৰশ্ন আহিব যে এই কেলৰি 2400 কেলৰি আৰু 2100 কেলৰি এই শব্দ দুটাই কি বুজাইছে বুলি ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই এই কেলৰিৰ সংজ্ঞাটো এটা উদাহৰণৰ সৈতে বুজাই দিছোঁ তোমালোকে বিজ্ঞান বিষয়ত ইতিমধ্যে পঢ়িছা যে আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিবিলাক খাদ্য খাওঁ সেই প্ৰতিবিধ খাদ্যৰ এগেইনষ্টত কিছুমান কেলৰি থাকে এইখন কেলৰিক চাৰ্ট তোমালোকে ইয়াতে মন কৰা যে ইয়াত মই জুম কৰি দিছোঁ ইয়াত চোৱা এগ বইল প্ৰথম দিছে কোৱান্টিটি 1 অৰ্থাৎ এটা বইল কণীৰ কেলৰিক ভেলু হ'ল 80 আৰু ঠিক তেনেকৈ এগ ফ্ৰাইড অৰ্থাৎ ভাজা কণী এটাত কেলৰিক ভেলুটো হ'ব 110 ঠিক তেনেকৈ এইফালে চোৱা ইডলি 1 কোৱান্টিটি আছে 100 কেলৰি ঠিক তেনেকৈ এইফালে এটা কথা মন কৰা এইটো টি ব্লেক নো চুগাৰ চেনি নিদিয়া ব্লেক টি
একাপত থাকিব 10 কেলৰিক ভেলু। ঠিক তেনেকৈ টি উইথ মিল্ক এণ্ড চুগাৰ, গাখীৰ আৰু চেনি দিয়া একাপ চাহত থাকিব 45 কেলৰি। ঠিক তেনেদৰে এতিয়া এজন ব্যক্তিয়ে যি ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিমানখিনি খাদ্য খাব, সেই প্ৰতিবিধ খাদ্যৰ এগেইনষ্টত থকা সেই কেলৰিক ভেলুটো যোগ কৰিব। আৰু যোগ কৰাৰ পিছত গাঁও অঞ্চলৰ এজন লোকে যদি দৈনিক 2400 কেলৰি খাদ্য ল'বলৈ আহৰণ কৰিবলৈ সমৰ্থ হয় আৰু চহৰ অঞ্চলৰ এজন ব্যক্তিয়ে যদি 2100 কেলৰি খাদ্য আহৰণ কৰিবলৈ সমৰ্থ হয়, তেন্তে তেওঁক দৰিদ্ৰ বুলি কোৱা নহয়। আৰু যদিহে এই পৰিমাণটো তেওঁলোকে আহৰণ কৰিব নোৱাৰে, তেন্তে তেওঁক দৰিদ্ৰ বুলি কোৱা হয়। ইয়াতে তোমালোকে এটা কথা মন কৰিব লগা আছে, ইয়াত দেখিছা যে চহৰ অঞ্চলৰ 2100 কেলৰি নিৰ্ধাৰণ কৰিছে আৰু গাঁও অঞ্চলৰ নিৰ্ধাৰণ কৰিছে 2400 কেলৰি। ইয়াত গাঁও অঞ্চলৰ বেছি পৰিমাণ নিৰ্ধাৰণ কৰিছে। ইয়াৰ মূল কাৰণটো হ'ল গাঁও অঞ্চলৰ লোকসকলে চহৰ অঞ্চলৰ লোকসকলতকৈ বেছিকৈ পৰিশ্ৰম কৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দৰিদ্ৰতা সীমাৰেখা পভাৰ্টি লাইনৰ ওপৰত কিছু কথা জানিলা। এতিয়া আমি ভাৰতবৰ্ষৰ যি দৰিদ্ৰতাৰ ব্যাপকতা, এক্সটেণ্ট অফ পভাৰ্টি ইন ইণ্ডিয়া সম্পৰ্কে কিছু তথ্য লাভ কৰি লওঁ আহা। তোমালোকে এটা কথা মন কৰিবা, আমাৰ ভাৰতীয় অৰ্থনীতিৰ অন্যতম এটা প্ৰধান বৈশিষ্ট্যই হ'ল ব্যাপক আৰু গভীৰ দৰিদ্ৰতা। কিন্তু আমাৰ ভাৰতবৰ্ষত দৰিদ্ৰ লোকৰ সংখ্যা কিমান, এটা সৰ্বগ্ৰহণযোগ্য কিন্তু উত্তৰ পাবলৈ যথেষ্ট দিগদাৰ। কিয়নো সময়ে সময়ে যিবিলাক কমিটি বা আয়োগ গঠন কৰি দিয়া হৈছে, প্ৰত্যেকেই কিন্তু বেলেগ বেলেগ তথ্য দাঙি ধৰা দেখা যায়। আৰু স্বৰাজোত্তৰ বা আমাৰ স্বাধীনোত্তৰ যি কালচোৱা, সেই স্বাধীনতাৰ কালচোৱাত আমাৰ দেশৰ দৰিদ্ৰ লোকৰ সংখ্যা অৱশ্যে হ্ৰাস পাইছে, কিন্তু হ্ৰাস হ'লেও এই হ্ৰাসৰ যিটো হাৰ, সেই হাৰটো কিন্তু আশানুৰূপ নহয়। আৰু তোমালোকে মনত ৰাখিবলগীয়া এটা কথা হ'ল, আমাৰ যি 1974-79 সময়ছোৱাত যিখন পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰিছিল, সেই পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাখনতহে প্ৰথমবাৰৰ বাবে দৰিদ্ৰতা নিৰ্মূলকৰণক এক লক্ষ্য হিচাপে লোৱা হৈছিল। তাৰ আগৰ পৰিকল্পনাবিলাকত কিন্তু দৰিদ্ৰতা নিৰ্মূলকৰণৰ কোনো লক্ষ্য লোৱা হোৱা নাছিল। ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে তোমালোকক মই কেইটামান গুৰুত্বপূৰ্ণ কথা উনুকিয়াব খুজিছোঁ। সেইকেইটা হ'ল, আমাৰ যি দৰিদ্ৰতাৰ সীমাৰেখা, সেই দৰিদ্ৰতা সীমাৰেখা নিৰ্ধাৰণৰ বাবে আমাক মাহিলী জনমূৰি ভোগ ব্যয়, মন্থলি পাৰ কেপিটা কনজামশ্যন এক্সপেণ্ডিচাৰৰ তথ্য প্ৰয়োজন হয়। আৰু এই তথ্য আমাক প্ৰভাইড কৰে ৰাষ্ট্ৰীয় নমুনা সমীক্ষা কাৰ্যালয়, নেশ্যনেল চেম্পল ছাৰ্ভে অফিচে। অৱশ্যে তোমালোকে এটা কথা ইয়াতে বিশেষভাৱে মন কৰিব লাগিব যে যিটো নেশ্যনেল চেম্পল ছাৰ্ভে অফিচ, সেই অফিচটো পূৰ্বতেহে আমাক এই তথ্যবিলাক যোগান ধৰি আছিলে। বৰ্তমানে কিন্তু 2019 চনৰ 23 মে তাৰিখে এই নেশ্যনেল চেম্পল ছাৰ্ভে ৰাষ্ট্ৰীয় নমুনা সমীক্ষা কাৰ্যালয়টো চেণ্ট্ৰেল ষ্টেটিষ্টিকেল অফিচ CSO কেন্দ্ৰীয় পাৰিসাংখ্যিক কাৰ্যালয়ৰ সৈতে মাৰ্জ কৰা হৈছে। অৰ্থাৎ বৰ্তমানে আমাক এই তথ্যবিলাক প্ৰদান কৰে CSO, অৰ্থাৎ কেন্দ্ৰীয় পাৰিসাংখ্যিক কাৰ্যালয়। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি দুখন বিশেষজ্ঞ সমিতি, তেণ্ডুলকাৰ সমিতি আৰু ৰংগৰাজন সমিতি, এই দুয়োখন সমিতিয়ে আমাৰ ভাৰতবৰ্ষৰ দৰিদ্ৰতা সমস্যাটো অধ্যয়ন কৰি তেওঁলোকে কি তথ্য তেওঁলোকৰ প্ৰতিবেদনত উল্লেখ কৰিছিলে, সেই সম্পৰ্কে কিছু চকু ফুৰাই চাওঁ আহা। ইয়াতে তোমালোকে এটা কথা মন কৰিবা, তেণ্ডুলকাৰ সমিতিখনে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছিল 2009 চনত আৰু তেওঁলোকে তথ্য আহৰণ কৰিছিল 2009-10 বৰ্ষৰ। আৰু তথ্যসমূহ তেওঁলোকে এনেদৰে লাভ কৰিছিলে, গাঁও অঞ্চলত 33.8% আৰু নগৰ অঞ্চলত 20.9% লোক, আৰু সৰ্বমুঠ জনসংখ্যাৰ 29.9% লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বুলি তেওঁলোকে তথ্য প্ৰকাশ কৰিছিলে। আনহাতে ৰংগৰাজন সমিতিয়ে
দাখিল কৰা প্ৰতিবেদন অনুসৰি তেওঁলোকে 2011-12 বৰ্ষৰ হিচাপ লৈছিল আৰু তাৰ হিচাপ মতে তেওঁলোকে গাঁও অঞ্চলত 30.9% আৰু নগৰ অঞ্চলত 26.4% লোক আৰু সৰ্বমুঠ জনসংখ্যাৰ 29.95% লোক দৰিদ্ৰতা সীমাৰেখাৰ তলত বাস কৰে বুলি তেওঁলোকে তথ্য দিছিল। আৰু এই তথ্যখিনিৰ যদি আমি এক তুলনামূলক অধ্যয়ন কৰোঁ তেতিয়া আমি দেখিম যে মুঠ জনসংখ্যাৰ ক্ষেত্ৰত তেওঁলোকে দুইখন কমিটিয়ে প্ৰায় একে সিদ্ধান্ততে উপনীত হৈছে। কিন্তু গাঁও আৰু নগৰৰ যেতিয়া দৰিদ্ৰতাৰ চোৱা যায় তেতিয়া তেণ্ডুলকাৰ সমিতিয়ে গাঁও অঞ্চলত অলপ বেছি পৰিমাণ দৰিদ্ৰ লোক পাইছে আৰু ৰংগৰাজন সমিতিয়ে গাঁও অঞ্চলত কম, তেণ্ডুলকাৰ সমিতিতকৈ 30.9, আনহাতে চহৰ অঞ্চলত কিন্তু তেণ্ডুলকাৰ সমিতিতকৈ ৰংগৰাজন সমিতিয়ে বেছি দৰিদ্ৰ লোক আছে বুলি তথ্য আহৰণ কৰিছে। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি এই দুয়োখন কমিটিয়ে অসমৰ ক্ষেত্ৰত দৰিদ্ৰ লোকৰ তথ্য কি ধৰণে প্ৰকাশ কৰিছে সেই বিষয়ে চাই লওঁ আহা। তালিকাখনৰ পৰা তোমালোকে এই কথা মন কৰিব পাৰিবা যে তেণ্ডুলকাৰ সমিতিয়ে গাঁও অঞ্চলত দৰিদ্ৰ লোকৰ সংখ্যা পাইছে 36.4%, আনহাতে ৰংগৰাজন সমিতিয়ে পাইছে 42.0%। আৰু একে সময়ছোৱাত চহৰ অঞ্চলত তেণ্ডুলকাৰ সমিতিয়ে পাইছে 21.8% আৰু ৰংগৰাজন সমিতিয়ে পাইছে 34.2% লোক। মুঠ জনসংখ্যাৰ ক্ষেত্ৰত দেখা যায় যে তেণ্ডুলকাৰ সমিতিয়ে 34.4% লোক দৰিদ্ৰ বুলি চিনাক্তকৰণ কৰিছে আৰু ৰংগৰাজন সমিতিয়ে 40.9% লোক মুঠ জনসংখ্যাৰ দৰিদ্ৰ লোক বুলি চিনাক্তকৰণ কৰিছে। অৰ্থাৎ তালিকাখনৰ পৰা এই কথা স্পষ্ট হৈছে যে যিহেতু তেণ্ডুলকাৰ সমিতিয়ে 2009-10 বৰ্ষৰ প্ৰতিবেদন প্ৰস্তুত কৰিছিলে আৰু ৰংগৰাজন সমিতিয়ে 2011-12 বৰ্ষৰ তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰতিবেদন দাখিল কৰিছিলে, গতিকে 9-10 বৰ্ষতকৈ অসমত 2011-12 বৰ্ষত দৰিদ্ৰ লোকৰ সংখ্যা ক্ৰমে বৃদ্ধি হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো শিকন বিষয় আজি আছিলে দৰিদ্ৰতাৰ সংজ্ঞা, দৰিদ্ৰতাৰ সীমাৰেখা, লগতে ভাৰতবৰ্ষত দৰিদ্ৰতাৰ ব্যাপকতা, এই গোটেইকেইটা বিষয়ৰ ওপৰত ইতিমধ্যে মই তথ্য প্ৰদান কৰিছোঁ আৰু মোৰ ইয়াৰ পিছৰ যিটো পাঠ হ'ব তাত মই ভাৰতত দৰিদ্ৰতাৰ কাৰণসমূহ বিস্তৃতভাৱে আলোচনা কৰিম। আৰু তোমালোক সকলোলৈকে ধন্যবাদ জনাই মই আজি মোৰ পাঠৰ ইমানতে সামৰণি মাৰিছোঁ।